নমস্কাৰ আমি অন্য এটি ভিডিঅ' লৈ আহিছোঁ আজি কোনো এটুকুৰা ঠাইত কিছুমান মানুহ আছিলে আৰু সেই ঠাইটুকুৰাৰ মানুহবোৰে কোনো ভগৱান বুলি ঈশ্বৰ সম্পৰ্কীয় জ্ঞান নাই তেওঁলোকৰ কোনো সমাজ পাতি নাথাকে যোনে যি ইচ্ছা তাকেই কৰি চলি থাকে তে ভগৱন্ত প্ৰভুৰ কৃপা হ'ল এজন ভাল ভদ্ৰ মানুহৰ তাত জন্ম হ'ল আৰু সেই বুদ্ধিয়ক মানুহজনে কি কৰিলে তে গোটেইখিনি মানুহক একগোট কৰি ৰাখিবৰ কাৰণে তেওঁ এটা বুদ্ধি খটুৱালে যে সৰু এটা জুপুৰি তেওঁ বনাই তেওঁ মনত ভাবিলে যে এই জুপুৰিটোত যদি কিবা এটা মানে ঈশ্বৰ সম্পৰ্কীয় এটা বিষয় আনি দিব পাৰি তেনেহ'লে এই মানুহখিনিৰ মাজত নিশ্চয় মিলা প্ৰীতি সম্প্ৰীতি থাকিব আৰু মানুহৰ সমাজ হিচাপে সমাজ পাতি থাকিব পৰা যাব এইবুলি ভাবি তেওঁ কি কৰিলে সেই ঘৰটো বনাই লৈ তে কেইজন মানুহক লৈ একে পাহাৰৰ ওচৰলৈ গৈ তাৰ পৰা দুটা ডাঙৰ ডাঙৰ দেখাত বৰ সুন্দৰ শিল মহৰ গাড়ীৰে সতে লৈ আহি চিটিকৰক মাতি এটা দায়িত্ব দিলে যে ইয়াৰ পৰা এই দুটা শিলৰ পৰা এটা সুন্দৰকৈ বিষ্ণু মূৰ্তি তুমি কাটি দিয়া তে চিটিকৰে বৰ সুন্দৰকৈ এটা বিষ্ণু মূৰ্তি সাজি দিলে সেই বিষ্ণু মূৰ্তিটো তাত সেই জুপুৰি ঘৰটোত থৈ মানে এনেকুৱা এটা পৰিৱেশ সাজি দিলে যে ভগৱান আছে সেই কথাখিনি মানে মানুহখিনিক জ্ঞানটো আনিবৰ কাৰণে সেই বিষ্ণু মূৰ্তিৰ ওচৰত সকলোৱে পূজা কৰি থাকিলে এনেকৈ কিছুদিন গ'ল আৰু সেই দুটা শিল আনিছিলে এটা শিল বিষ্ণুমূৰ্তি সাজিলে আৰু আনটো শিল সেই যিটো মন্দিৰ সেই মন্দিৰত মানে অহা যোৱা কৰা যিটো দৰজাৰ সন্মুখ মানে য'ত ভৰি দি উঠিব লাগে মানে সেই উঠিবলগীয়া মানে ঠাইখিনিত ভৰি দিয়া ঠাইখিনিত মানে মন্দিৰৰ সন্মুখতে শিলটো থৈ দিলে যে মানুহবিলাকে যিবিলাকে তাত যাত্ৰীবিলাক যায় সেৱা সন্মান কৰিবৰ কাৰণে ভিতৰলৈ সোমাই যায় তেতিয়া সেই শিলটোত মানুহবোৰে ভৰি দি গছকি গুচি যায় তেতিয়া কিছুদিন বাগৰি গ'ল যোৱাৰ পিছত এই যে ভৰিৰে গছকি মানুহবোৰে লুঠিয়াই মানে সেই শিলটোক অপমান কৰে বুলি ভাবি সি এদিন ভিতৰত থকা শিলটো যিটো বিষ্ণু মূৰ্তি শিল সেই শিলটোক প্ৰশ্ন কৰিলে যে আমি দুয়োজনে পাহাৰৰ পৰা একেলগে আহিলোঁ আৰু একেলগে সন্মান কৰি মহৰ গাড়ীৰে সতে আমাক লৈ আহিলে এতিয়া কথা হ'ল মোক যে মানুহবোৰে গছকি তোমাক ওচৰলৈ যায় আৰু তোমাক সেৱা কৰে এই অৰ্থটো কি বাৰু কিহৰ কাৰণে তোমাক সেৱা কৰে আৰু মোক কিহৰ কাৰণে লুঠিয়াই ইয়াৰ কথাটো তুমি ক'ব লাগিব তেতিয়া ভিতৰত থকা সেই মূৰ্তিটোৱে কৈছে যে চোৱা আমি একে ঠাইতে আছিলোঁ তাত পাহাৰত পৰি পেলাই আৰু সেই মানুহকেইজনে আমাক বৰ সন্মান কৰি দুয়োকে গাড়ীত লৈ আহিল আৰু তোমাক তাতে থ'লে আৰু মোক ইয়াতে থ'লে মোক পূজা কৰাৰ কাৰণটো হ'ল এতিয়া মই শিল নহয় এতিয়া শিলৰ পৰা মই পৰিৱৰ্তন হ'লোঁ আৰু সংস্কাৰ হ'ল মানে মই এতিয়া বিষ্ণু মূৰ্তি অৰ্থাৎ মই ভগৱান গতিকে মোক মানুহে সেৱা কৰে আৰু তোমাৰ সংস্কাৰ নহ'ল সেইকাৰণে তোমাক মানুহে গছকি মোক সেৱা কৰিবলৈ আহে তেতিয়া সেই যিটো দুৱাৰ সন্মুখত থকা যিটো গছকি যোৱা শিলটোৱে তেতিয়া ক'লে বোলে কথাটো সেইটো নেকি তাৰমানে অসংস্কাৰী হ'লে মানুহে কেতিয়াও মানুহক জ্ঞান নকৰে বা সন্মান নকৰে কথাটো সেইটো বোলে হয় চাওকচোন এতিয়া এই দুটা শিলৰ পৰা আমি কিছু কথা শিকিব পাৰিলোঁ আচলতে শিলে কেতিয়াও কথা নকয় মূৰ্তিয়ে কেতিয়াও কথা নকয় ইয়াৰ পৰা এটা উপমা দিয়া হৈছে যে এই শিল দুটাৰ পৰা আমি মানুহবিলাকে কিছু কথা শিকিব পাৰোঁ যিটো শিল মানে একেলগে দুয়োটা শিল আনিলে কিন্তু চিটিকৰে এই যে বিষ্ণু মূৰ্তি সাজি যিটো তাত থাপনা কৰিলে মানে মূৰ্তি থাপনা কৰিলে আৰু সেইটোক সদায় মানুহে সেই সমাজখনে সেৱা লয় ভগৱান বুলি সেৱা লয় বিষ্ণু মূৰ্তি এতেকে এই যে শিলটো এটা সংস্কাৰ হ'ল গতিকে আমাৰ মানুহবিলাকে যেতিয়া সংস্কাৰ হ'ব
এটা মানে মানুহৰ চাৰিত্ৰিক যিটো অপৰিষ্কাৰ, অবৈজ্ঞানিক বা অপ্ৰিয় বা মানে কোনো এটা সমাজত মানে স্থান নোপোৱা এই ধৰণৰ বস্তুবিলাক যেতিয়া নিজৰ শৰীৰৰ পৰা আঁতৰ হৈ গুচি যাব, তেতিয়া এজন মানুহ সংস্কাৰ হ'ব পাৰে। আৰু সেই সংস্কাৰী মানুহক মানুহে সদায় সেৱা কৰে। আৰু সেইটোৱে কবিয়ে কৈছে, কৰা কৰা পূজা অৰ্ঘ্য দি মানৱ সেৱা কৰা। গতিকে আমি মানৱ সেৱা কৰিবলৈ হ'লে মানুহবিলাকে আচলতে প্ৰথমে সংস্কাৰ হৈ ল'ব লাগিব। এইটো আমি এই ভিতৰত মানে সংস্কাৰী যিটো শিল, সেই শিলটোৰ পৰা আমি ল'ব পাৰোঁ। আৰু যিটো অসংস্কাৰী শিল, মানে সদায় গচকি মানুহবোৰে সেই ভিতৰত থকা মূৰ্তিটো সেৱা কৰিবলৈ যায়। এতিয়া এই যে গচকি থাকে শিলটোক, এতিয়া আমাৰ সমাজত কিছুমান মানুহ এনেকুৱা মানুহ আছে, যিমান শিকালেও বুজালেও জ্ঞান দিলেও তেওঁলোকে কাহানিও সংস্কাৰ নহয় আৰু তেওঁলোকক সংস্কাৰ কৰিব নোৱাৰি। বিনিময়ত তেওঁলোকে সদায় ঠাট্টা মস্কৰা, ইজনে সিজনে তেওঁলোকক মানে অপমান কৰে। গতিকে সেই গচকি থকা শিলটোৰ দৰে লঠিয়াই মানে সমাজত কেতিয়াও সেই অসংস্কাৰী মানুহবিলাকে সমাজত কেতিয়াও আগস্থান নাপায়, আৰু পালেও তেওঁলোকে কিন্তু অসন্মানহে গ্ৰহণ কৰিব লাগিব। আহকচোন, এই ভিডিঅ'টোৰ পৰা কিবা যদি শিকিব পাৰিলোঁ, তেনেহ'লে আপোনালোকে ক'ব যে এইটোৰ পৰা নিশ্চয় আমি আমাৰ মানৱ সমাজত কিবা উপকাৰ হ'ব। আৰু যদি উপকাৰ নহয়, কিবা যদি ভুল থাকে, সেইটো ক'ব। ভালে থাকক, কুশলে থাকক, ধন্যবাদ।